হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকলৈ আনিব বিচাৰিছোঁ এটা চাকৰিৰ খবৰ। সৈনিক স্কুল যিখন আমাৰ গোৱালপাৰাত আছে, তাতে ওলাইছে কেইটামান চাকৰিৰ পষ্ট। ইয়াতে এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে আপোনাৰ 25 জুন 2026। এতিয়া ইয়াতে কোনে এপ্লাই কৰিব পাৰিব, কি পষ্ট ওলাইছে, ৰেগুলাৰ নে কণ্ট্ৰেকচুৱেল, কেনেকৈ এপ্লাই কৰিব লাগিব, দৰমহা পাতি কেনেকুৱা, এই সকলোবোৰ কথা আমি এই ভিডিঅ'টোতে জানি লওঁ আহক। এতিয়া সৈনিক স্কুল গোৱালপাৰা, ইয়াতে যি পষ্ট ওলাইছে তাতে আপোনাৰ টোটেল পষ্ট আছে 17টা। তাৰে আপোনাৰ 2টা ওলাইছে ৰেগুলাৰ পষ্ট, 15টা ওলাইছে আপোনাৰ কণ্ট্ৰেকচুৱেল পষ্ট। এতিয়া পষ্টকেইটা কি যিকেইটা ৰেগুলাৰ পষ্ট সেইকেইটা হৈছে আপোনাৰ কম্পিউটাৰ ছায়েন্সৰ PGT টিচাৰ আৰু ইংলিছৰ TGT টিচাৰ। আৰু এই দুটাতে এটা ভেকেঞ্চি আছে আপোনাৰ, আৰু ৰেগুলাৰ পষ্ট হয় এই দুটা। ইয়াতে আপোনাৰ চেলাৰী হ'ব 47,600 টকা কম্পিউটাৰ PGTৰ কাৰণে, আৰু যিটো ইংলিছ TGT আছে তাতে আপোনাৰ চেলাৰী হ'ব 44,900 টকা। লগতে আপোনাৰ এলাউন্স থাকিব, যিহেতু এই দুটা আপোনাৰ ৰেগুলাৰ চাকৰি। তাৰপিছত আপোনাৰ আছে স্কুল মেডিকেল অফিচাৰ, সেইটো আপোনাৰ জেনেৰেল কেণ্ডিডেটৰ বাবে। এইটো হৈছে আপোনাৰ কণ্ট্ৰেকচুৱেল, ইয়াতে 80,000 টকা দিয়া হ'ব, যিটো ইয়াতে কনচলিডেটেড লিখা আছে, মানে আপোনাৰ এইটো 80,000 লগত আপোনাৰ বেলেগ এলাউন্স নাথাকে মানে। তাৰপিছত PGT যিটো মেথমেটিক্স, তাতো আপোনাৰ জেনেৰেল কেণ্ডিডেটৰ বাবে আছে, সেইটো কণ্ট্ৰেকচুৱেলে হয়। ইয়াতে আপোনাৰ 57,120 টকা চেলাৰী। তাৰপিছত PGT ফিজিক্স, সেইটো আপোনাৰ এটা ভেকেঞ্চি আছে, এইটো ST কেণ্ডিডেটৰ বাবে আছে, এইটো আপোনাৰ কণ্ট্ৰেকচুৱেলে হয়, 57,120 টকা চেলাৰী। তাৰপিছত TGT কম্পিউটাৰ ছায়েন্স, সেইটো আপোনাৰ এটা ভেকেঞ্চি আছে SC কেণ্ডিডেটৰ বাবে, সেইটো আপোনাৰ কণ্ট্ৰেকচুৱেল হয়, আৰু দৰমহা হৈছে আপোনাৰ 53,880 টকা। স্কুল কাউন্সিলৰ, এইটো আপোনাৰ এটা ভেকেঞ্চি আছে, এইটো জেনেৰেল কেণ্ডিডেটৰ বাবে আছে, এইটো আপোনাৰ কণ্ট্ৰেকচুৱেলে হয়, 53,880 টকা আপোনাৰ চেলাৰী ইয়াতে। লাইব্ৰেৰিয়ান আপোনাৰ এটা ভেকেঞ্চি আছে জেনেৰেলৰ বাবে, এইটো কণ্ট্ৰেকচুৱেল হয়, 53,880 টকা চেলাৰী। ক্ৰাফ্ট এণ্ড ৱৰ্কছৰ ইনষ্ট্ৰাক্টৰ, এইটো আপোনাৰ এটা ভেকেঞ্চি আছে জেনেৰেলৰ বাবে, এইটো কণ্ট্ৰেকচুৱেল হয়, আৰু আপোনাৰ ইয়াতেও চেলাৰী হৈছে 40,880 টকা। তাৰপিছত আপোনাৰ আছে বেণ্ড মাষ্টাৰ, ইয়াতে আপোনাৰ এটা ভেকেঞ্চি আছে জেনেৰেলৰ বাবে, সেইটো হৈছে আপোনাৰ কণ্ট্ৰেকচুৱেল, দৰমহা হৈছে আপোনাৰ 40,880 টকা। লেব এছিষ্টেণ্ট ফিজিক্স, ইয়াতে আপোনাৰ ভেকেঞ্চি আছে এটাই জেনেৰেলৰ বাবে, এইটো আপোনাৰ কণ্ট্ৰেকচুৱেল হয়, এইটো 30,600 টকা হ'ব চেলাৰী। তাৰপিছত আছে আপোনাৰ লেব এছিষ্টেণ্ট কেমেষ্ট্ৰিৰ বাবে আৰু লেব এছিষ্টেণ্ট বায়'লজিৰ বাবে। আপোনাৰ বায়'লজিটো আছে এটা ভেকেঞ্চি জেনেৰেলৰ বাবে, আৰু কেমেষ্ট্ৰিটো আছে এটা ভেকেঞ্চি EWSৰ বাবে, আৰু এই সকলোবোৰ কণ্ট্ৰেকচুৱেল হয়। ইয়াত এইকেইটা চেলাৰী হৈছে আপোনাৰ 30,600 টকাই। তাৰপিছত মেথছ মেনেজাৰ আছে আপোনাৰ এটা ভেকেঞ্চি জেনেৰেলৰ বাবে, কণ্ট্ৰেকচুৱেলে হয়, 40,880 টকা চেলাৰী। তাৰপিছত আছে আপোনাৰ মেট্ৰন মানে হৈছে আপোনাৰ নাৰ্ছ, তাতে আপোনাৰ জেনেৰেলৰ বাবে আছে, কণ্ট্ৰেকচুৱেল হয়, 21,600 টকা চেলাৰী। তাৰপিছত আছে আপোনাৰ ৱাৰ্ড বয়, ইয়াতে আছে আপোনাৰ দুটা ভেকেঞ্চি, এটা OBCৰ বাবে আৰু এটা জেনেৰেলৰ বাবে, এইটো হৈছে আপোনাৰ কণ্ট্ৰেকচুৱেল, চেলাৰী হৈছে 21,600 টকাই। এতিয়া আপোনাৰ এটা পাৰ্কছ এণ্ড এলাউন্স এক্সট্ৰা কি দিয়া আছে, মানে আপোনাৰ থকাৰ কাৰণে জেগা দিয়া হ'ব, তাতে সৈনিক স্কুলৰ হোষ্টেলতে জেগা দিয়া হ'ব, আৰু আপোনাৰ খানা পিনাটো তাৰে মেছতে দিয়া হ'ব। আৰু যি দুটা আপোনাৰ ৰেগুলাৰ পষ্ট আছিলে সিহঁতৰ এলাউন্স থাকিব, গ্ৰেচুইটি NPS এইবোৰ থাকিব। এতিয়া ইয়াতে মিনিমাম ক্ৰাইটেৰিয়া কি লাগে কোনটো পষ্টৰ বাবে, যিটো আপোনাৰ PGT কম্পিউটাৰ ছায়েন্স ৰেগুলাৰ পষ্ট আছিলে, তাতে আপোনাৰ বয়স হ'ব লাগিব 21ৰ পৰা 40 বছৰ বয়স, আৰু কোৱালিফিকেশ্যন কি লাগিব আপোনাৰ MSc কম্পিউটাৰ ছায়েন্স, নহয়তো MCA, নহয়তো আপোনাৰ MTech লাগিব, আৰু লগতে আপোনাৰ BEd ডিগ্ৰীটো লাগিব। আৰু যোনে CTET বা STET কোৱালিফাই কৰিছে সিহঁতক প্ৰিফাৰেঞ্চটো বেছি দিয়া হ'ব। তাৰপিছত TGT ইংলিছ যিটো ৰেগুলাৰ পষ্ট আছিলে, তাতেও আপোনাৰ বয়সটো লাগিব 21ৰ পৰা 35 বছৰ বয়স, আৰু আপোনাৰ কোৱালিফিকেশ্যন লাগিব ইংলিছত MA, বা আপোনাৰ বেচেলৰ ডিগ্ৰী হ'লেও হ'ব, অনাৰ্ছ হ'লেও হ'ব ইংলিছত, আৰু লগতে আপোনাৰ লাগিব BEd ডিগ্ৰীটো। আৰু ইয়াতেও আপোনাৰ প্ৰিফাৰেঞ্চ দিয়া হ'ব যোনে মাষ্টাৰ্ছটো কৰিছে মানে। তাৰপিছত আপোনাৰ স্কুল মেডিকেল অফিচাৰ, ইয়াতে আপোনাৰ বয়স লিমিট হৈছে 18 পৰা 50 বছৰ বয়স। ইয়াতে কোৱালিফিকেশ্যন লাগিব আপোনাৰ MBBS ডিগ্ৰী, আৰু আপোনাৰ যদি পেডিয়াট্ৰিচিয়ানৰ কোৰ্চ কৰিছে কোনোবাই, বা 2 বছৰ যদি মেডিকেলত কাম কৰা এক্সপিৰিয়েঞ্চ আছে, সিহঁতক প্ৰিফাৰেঞ্চটো বেছি দিয়া হ'ব। তাৰপিছত আপোনাৰ PGT যিটো মেথমেটিক্স আৰু ফিজিক্সৰ বাবে আছিলে, তাতে আপোনাৰ বয়স লিমিট হৈছে 21 পৰা 50। তাৰপিছত ইয়াতে আপোনাৰ কোৱালিফিকেশ্যন লাগিব, মানে মেথমেটিক্স হ'লে মেথমেটিক্সত মাষ্টাৰ্ছ কোৰ্চ লাগিব, বা ফিজিক্স হ'লে ফিজিক্সত মাষ্টাৰ্ছ কোৰ্চ লাগিব, লগতে আপোনাৰ BEd ডিগ্ৰীটো লাগিব। আৰু কোনোবাই যদি CTET বা STET পাছ কৰিছে সিহঁতৰ প্ৰিফাৰেঞ্চটো বেছি দিয়া হ'ব।
তাৰপিছত আপোনাৰ TGT কম্পিউটাৰ চায়েন্সৰ বাবে বয়সটো 21 বা 50 বছৰ বয়স লিমিট। আৰু ইয়াতে আপোনাৰ লাগিব BCA নহয়তো আপোনাৰ BTech ডিগ্ৰী আৰু লগতে আপোনাৰ BEd ডিগ্ৰীটো লাগিব। আৰু কোনোবাই যদি পষ্ট গ্ৰেজুৱেট কৰিছে মানে মাষ্টাৰ্ছ কৰিছে যদি সিহঁতক প্ৰিফাৰেঞ্চটো অলপ বেছি দিয়া হ'ব। তাৰপিছত স্কুল কাউন্সিলৰ যিটো আছে তাতে আপোনাৰ বয়স 21 বা 50 হয় লিমিটটো। আৰু আপোনাৰ কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ্ছ ইন চাইক'লজি নহয়তো আপোনাৰ চাইল্ড ডেভেলপমেণ্ট নহয়তো আপোনাৰ ডিপ্ল'মা হ'লে হ'ব চাইল্ড ডেভেলপমেণ্টত। আৰু আপোনাৰ যদি CBSE এফিলিয়েটেড স্কুলত কাম কৰা এক্সপিৰিয়েঞ্চ আছে বা আপোনাৰ যি BEd আছে সিহঁতৰ প্ৰিফাৰেঞ্চটো অলপ বেছি থাকিব। তাৰপিছত আপোনাৰ লাইব্ৰেৰিয়ানৰ বয়সটো হৈছে আপোনাৰ 18 পৰা 50 বছৰ বয়স। আপোনাৰ এটা কোৱালিফিকেশ্যন লাগিব বেচেলাৰ্ছ ইন লাইব্ৰেৰী চায়েন্সতে লাগিব আপোনাৰ। আৰু আপোনাৰ যদি কম্পিউটাৰ এপ্লিকেশ্যনৰ নলেজ আছে বা গ্ৰন্থালয় চলোৱা হেবিট আছে সেইসকলক প্ৰিফাৰেঞ্চটো বেছি দিয়া হ'ব। তাৰপিছত আপোনাৰ ক্ৰাফ্ট এণ্ড ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰ যিটো হৈছিলে তাতে আপোনাৰ কোৱালিফিকেশ্যন লাগিব ক্লাছ 10 পাছ লগতে আপোনাৰ 2 বছৰৰ ট্ৰেডিঙৰ চাৰ্টিফিকেট লাগিব। মানে ক্ৰাফ্ট এণ্ড ৱৰ্কশ্বপৰ যিটো ট্ৰেডিং চাৰ্টিফিকেট আছে সেইটো লাগিব আপোনাৰ নহয়তো আপোনাৰ ITI চাৰ্টিফিকেট হ'লেও হ'ব ফাইন আৰ্টছত বা পেইণ্টিঙত। আৰু আপোনাৰ হায়াৰ কোৱালিফিকেশ্যন যাৰ আছে সিহঁতৰ অলপ প্ৰিফাৰেঞ্চটো বেছি দিয়া হ'ব। তাৰপিছত বেণ্ড মাষ্টাৰৰ কাৰণে আপোনাৰ লাগিব পটেঞ্চিয়েল বেণ্ড মাষ্টাৰ মানে আপোনাৰ যিটো বেণ্ডৰ কোৰ্চ থাকে ড্ৰামৰ কোৰ্চ বেণ্ডৰ কোৰ্চ সেইবোৰ কোৰ্চ যদি লোৱা আছে আপোনাৰ সিহঁতে এপ্লাই কৰিব পাৰিব ইয়াতে। আৰু নহ'লেতো নেভেল এয়াৰফ'ৰ্চৰ কোৰ্চ যদি লোৱা আছে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনাৰ লেব এছিষ্টেণ্ট যিকেইটা আছিলে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি তাৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন লাগিব সেই তিনিটা ছাবজেক্টতে পাৰ্টিকুলাৰলি কোৱালিফিকেশ্যন লাগিব। আৰু আপোনাৰ যদি গ্ৰেজুৱেশ্যন আছে ছায়েন্সত আৰু যদি আপোনাৰ কাম কৰা এক্সপিৰিয়েঞ্চ আছে সিহঁতৰ প্ৰিফাৰেঞ্চটো বেছি দিয়া হ'ব। তাৰপিছত মেথছ মেনেজাৰৰ বাবে আপোনাৰ কোৱালিফিকেশ্যন লাগিব মেট্ৰিক আৰু লগতে 5 বছৰ আপোনাৰ মিনিমাম এক্সপিৰিয়েঞ্চ লাগিব এই কেটাৰিং বা মেথছ চলোৱাই। আৰু যাৰ JCO চাৰ্ভ কৰা এক্সপিৰিয়েঞ্চ আছে সিহঁতৰ প্ৰিফাৰেঞ্চটো বেছি দিয়া হ'ব। তাৰপিছত মেট্ৰন যিটো আছিলে নাৰ্ছ বা ৱাৰ্ড বয় তাৰে বাবে আপোনাৰ কোৱালিফিকেশ্যন লাগে ক্লাছ 10 পাছে আৰু লগতে আপোনাৰ যদি এক্সপিৰিয়েঞ্চ আছে সিহঁত কাম কৰা সেই ফিল্ডত আৰু আপোনাৰ যদি গ্ৰেজুৱেশ্যন ডিগ্ৰীও আছে সিহঁতৰ প্ৰিফাৰেঞ্চটো বেছি দিয়া হ'ব। এতিয়া ইয়াতে কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াতে এপ্লাই কৰিব লাগিলে আপোনালোকে প্ৰথমে তললৈকে আহিব ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যন। ইয়াতে যিটো চেক অফিচিয়েল নটিফিকেশ্যন আছে ইয়াতেতো আপোনালোকে এডভাৰটাইজটো পায়ে যাব খুলিলে। তাৰপিছত আপোনালোকে একদম তললৈকে আহিব যিটো আপোনাৰ 10 নম্বৰ পেজ আছে ইয়াৰ পৰা আপুনি গোটেইখন পেজ প্ৰিণ্ট আউট কৰি ল'ব 10, 11, 12, 13 এই 4খন পেজ প্ৰিণ্ট আউট কৰি ল'ব। তাৰপিছত আপোনালোকে হাতেৰে ফৰ্ম ফিল আপ মানে যিবোৰ ডিটেইলছ দিব লাগে চব ডিটেইলছ দিব। ডিটেইলছখিনি লিখি উঠি আপোনালোকৰ যি ডকুমেণ্টছ লাগে আপোনালোক প্ৰুফ দিব কাৰণে যে আপোনাৰ কি ডিগ্ৰী আছে বা মাৰ্কশ্বিটবোৰ তাৰপিছত চাৰ্টিফিকেটবোৰ তাৰপিছত আপোনাৰ ফটো এইবোৰ সকলো আপোনালোকে ইয়াৰ লগত এটেষ্টেড কৰিব লাগিব। মানে এটেষ্টেড ডকুমেণ্টছ মানে যে চাইন কৰি দিয়ে এটেষ্টেড কৰি দিলে এটেষ্টেডটো মেণ্ডেটৰী নহয় আপোনাৰ ফৰ্মখন ভালকৈ ফিল আপ কৰি ল'লে হ'ব চাগে। হয় ফৰ্মখন আপোনালোকে ভালকৈ ফিল আপ কৰি ল'লে হ'ব। তাৰপিছত তাৰ লগতে আপোনাৰ ফটোত এটা পাছপৰ্ট ফটো এটা ফিক্স কৰি দিব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব প্ৰথমে আপোনালোকে এনভেলপ এটা কিনি আনিব। এনভেলপ এটা কিনি আনি কিনে আপোনালোকে যিটো এটেষ্টেড কপিজ বুলি ক'লোঁ এটেষ্টেড কপিটো দিব লাগিব আপোনাৰ মই ভুল হৈছিলোঁ কোৱাতে এটেষ্টেড কপিখনো ৰাখিব লাগিব। প্ৰতিটো মাৰ্কশ্বিট বা ডকুমেণ্টছৰ জেৰক্স আপোনালোকে এটেষ্ট কৰি কিনে আৰু এই ফৰ্মখনৰ লগত আপোনালোকে একেলগে এনভেলপ ভৰাব। এনভেলপ ভৰাই কিনে আপোনালোকে এনভেলপৰ ওপৰত লিখিব এপ্লিকেশ্যন ফৰ এ প'ষ্ট অফ যিটো পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব ওলাইছে সেই পষ্টটোৰ নাম লিখিব। আৰু আপোনালোকে সেই এনভেলপত এখন ডিমাণ্ড ড্ৰাফ্টটো ভৰাই কিনে পঠাব লাগিব। সেই ডিমাণ্ড ড্ৰাফ্টখন প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰাৰ নামত আপোনালোকে ডিমাণ্ড ড্ৰাফ্টখন কাটিব লাগিব। জেনেৰেল কেটেগৰী হ'লে 300 টকা আৰু OBC SC/ST হ'লে 200 টকাৰ ডিমাণ্ড ড্ৰাফ্টখন কাটিব লাগিব। সেই ডিমাণ্ড ড্ৰাফ্টখনো এনভেলপৰ ভিতৰত পঠাই দিব লাগিব। আৰু এনভেলপখন কি এড্ৰেছত পঠাব দ্য প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা পোষ্ট অফিচ ৰাজাপাৰা ডিষ্ট্ৰিক্ট গোৱালপাৰা আছাম 783133 এই এড্ৰেছটো আপোনালোকে পঠাব লাগিব। এইটোৱে আপোনালোকে এপ্লাই কৰাৰ প্ৰচিডিউৰ। এতিয়া চিলেকশ্যন কেনেকুৱা হ'ব আপোনালোকে যেতিয়া ফৰ্মবোৰ পঠাব সকলোৱে যেতিয়া পঠাব সেইবোৰ সিহঁতে স্ক্ৰুটিনি কৰিব কোনে কোনে এলিজিবল হয়। তাৰপিছত সিহঁতৰ শ্বৰ্ট লিষ্ট কৰি কিনে
ৰিটেন টেষ্টটো মানে মাতিব। তাৰপিছত ৰিটেন টেষ্টতো যোনে যোনে পাছ কৰে সিহঁতৰ এটা স্কিল টেষ্ট ল'ব, মানে প্ৰেক্টিকেল টেষ্ট ক্লাছ কৰিব দিব বা তেনেকুৱা এটা ৰেমিডিয়েল ক্লাছ দিব। তাৰপিছত আপোনাৰ ইণ্টাৰভিউ ল'ব, তাৰপিছত ফাইনেল শ্বৰ্ট লিষ্টখন ওলাই যাব। এইটোৱে হৈছিলে ইয়াতে পূৰা এপ্লাই কৰাৰ প্ৰচিডিউৰ। আৰু ইয়াতে যিকেইটা কণ্ট্ৰেকচুৱেল পষ্ট আছে সেই কণ্ট্ৰেকচুৱেল পষ্টকেইটা আপোনাৰ ইনিচিয়েলি 11টা মাহৰ কাৰণে হ'ব। 11টা মাহৰ আপোনাৰ পাৰফৰ্মেঞ্চটো চাব, যেতিয়া পাৰফৰ্মেঞ্চ ভাল থাকে তেতিয়া আপোনাৰ 3 বছৰলৈকে মেক্সিমাম বঢ়োৱা হ'ব। 3 বছৰৰ পাছত আৰু নবঢ়ে। আপোনাৰ কণ্ট্ৰেকচুৱেলৰ কাৰণে যিটো চাইন কৰিব এগ্ৰিমেণ্ট, সেই এগ্ৰিমেণ্টখন শেষ হ'ব। তাৰপিছত আকৌ নতুন এডভাৰটাইজ দিয়া হ'ব। এতিয়া এইটোৱে আছিলে কমপ্লিট প্ৰচিডিউৰ। ইয়াতে চাকৰি কেনেকৈ এপ্লাই কৰিব লাগিব বা কেনেকুৱা ধৰণৰ কাম হ'ব। এতিয়া এনেকৈ যে আপোনালোকে আৰু নতুন চাকৰি এডভাৰটাইজ পাই থাকিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এইটো ষ্টাডি মেৰ কেৰিয়াৰ্ছৰ ইউটিউব চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। নহয়তো আপোনালোকে হোৱাটছএপ চেনেল বা টেলিগ্ৰাম চেনেল ইয়াৰ পৰা জইন কৰি ল'ব পাৰে। নহয়তো আপোনালোকৰ ইমেইলটো ইয়াতে দি দিব পাৰে। আপোনালোকে ৰেগুলাৰ ন'টিফিকেশ্যন পাই থাকিব। ধন্যবাদ।